মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত। ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ষষ্ঠ অসম এথলেটিক্স প্ৰতিযোগিতা। আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ। আমাৰ কেমেৰা সহযোগী ভাস্কৰে সমগ্ৰ দৃশ্য দেখুৱাইছে। এয়া হৈছে অদম্য স্পৃহা। ৭০-৭৫ বছৰ বয়সতো দুৰন্ত তৰুণ হৈ আছে ক্ৰীড়াবিদসকল। আৰু ৰাজ্যখনৰ ১৭খন জিলাৰ পৰা ৩ শতাধিক খেলুৱৈ আহিছে আৰু ৭০-৭৫ বছৰ বয়সতো তেওঁলোকে দৌৰিছে, বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰিছে। হতাশা, দুখ, ভাগৰ সকলো ঘৰত এৰি থৈ আহিছে। এয়াই হৈছে ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰিৱেশ। আমি সমগ্ৰ দৃশ্য নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ ঢেকীয়াজুলিৰ পৰা দেখুৱাই আহিছোঁ আৰু আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? মই নগাঁৱৰ পৰা আহিছোঁ। কিমান বয়স হৈছে আপোনাৰ? মোৰ 70 years। ৭০ বছৰ অতিক্ৰম কৰিছে আপুনি, তথাপিও ক্ৰীড়াসুলভ মন লৈ আহিছে। কি খেলত আপুনি অংশগ্ৰহণ মই কৰিলে? ডিছকাছ আৰু জেভলিন খেলিব লাগে। হয়, কি অনুভৱ কেনে লাগিছে বাইদেউ? খুব ভাল লাগে মোৰ খেলি। ঘৰত থাকিবই মন নাযায়, মানে খেল বুলিলে ওলাই আহা আৰু। আপুনি ক'ৰ পৰা আমি আহিছে? মহৰম আলী মজুমদাৰ ফ্ৰম কাছাৰ ডিষ্ট্ৰিক্ট। হয়, আপুনি কি খেলত অংশগ্ৰহণ আমি কৰিলে? লং ৰেচ 3000 কিলোমিটাৰ 500 হয় 3500 কিলোমিটাৰ হয় প্লাছ